বাপৰে তোৰ ঘৰ বিচাৰি বিচাৰি একেবাৰে মোৰ অৱস্থা বেয়া হৈ গৈছে। এইটো কি তহঁতৰ ঘৰ নেকি? এইটো ইমান গৰম বাপৰে। পাৰ যদি এচিটো চলাই দে। এচি নাই নেকি? দে হ'ব দে, ফেনখনকে চলাই দে নহ'লে। এখন তোৰ কাৰণে মই এখন শাৰী আনিছিলোঁ দেই। এইটো আমাৰ তাৰ পৰা আনিছিলোঁ পুৰা। এইটো য'তে ত'তে তই নাযাবি পিন্ধি কিনে, গম পাইছনে নাই? মই দেখিছোঁৱে তই কেনেকুৱা যে কাপোৰবিলাক পিন্ধি কিনে যাওঁ। সি ৰাহুলে আনি নিদিয়ে নেকি কাপোৰ চাপোৰ? মইতো আগতে কোৱা নাছিলোঁ নেকি? সি ইমান এটা ঠিক নহয়, তইহে একেবাৰে প্ৰেমত বলিয়া। তোক চাচোন এবাৰ, তোক কেনেকুৱা দেখা হৈছে এবাৰ। তই চৌকাত ভাত বনাও চিৰিয়াছলি হা? এতিয়াও সময় আছে। শুনি তোৰ বাচ্ছা হোৱা নাই ন? এৰি দে ন, তই কি মান আছেনো? আজিকালি এইবোৰ লাইট কেছ হয়, গম পাইছনে নাই? ল পানী ল। ষ্টিলৰ গ্লাছত তই পানী দিছ, মোক দিছ ঠিক আছে দেচোন বাৰু, মই তোৰ বেষ্ট ফ্ৰেণ্ড হয়, মই তোক বেয়া নাপাওঁ। তই নিজেই ভাবচোন, তই কি গ্লাছ এটাও তোক আনি দিবলৈ তাৰ যোগ্যতা নাইনে? তোৰ বেগখন বহুত ভাল লাগিছে। এখন দেবুৱে দিছিলে লাষ্ট টাইম এনিভাৰ্চাৰী। 6,000 মান মানে আছিলে, 6,000 লৈছিলে চাগে, পাহৰিলোঁ মানে। 6,000? 6,000 মানে কি আৰু তোৰ কাৰণে অলপ বেছি যেন লাগিব পাৰে দেচোন। 6,000 তাৰ কাৰণে মেটাৰ নাই। শুন না, তোক এইবাৰ ৰাহুলে কি দিলে পিছে বাৰ্থডে? সি মোক শাৰী এখন দিছে ৰ, মই দেখাই আছো ৰ। এইখন শাৰী তোক সি মানে বাৰ্থডেত দিছে। এতিয়াতো ক'লেতো বেয়া পাবি দেচোন যে মৰমৰ দিলে বোলে চব বস্তুৱে ভাল। কিয় তাক এৰি নিদিওঁ? এৰি দেবু। আমাৰ দেবুৰ এজন ফ্ৰেণ্ড আছে মানে, ডিভৰ্চ হ'ল মানে। তই ক খালি এবাৰ, মই এতিয়াই কথা পাতিম। মই ফোন লগাও নেকি দেবুক? নহ'লে মই নাম্বাৰটো তোক দিব পাৰিম যদি লাগে। যদি নালাগে নালাগে। বছৰ পিছত তহঁতৰ বাচ্ছা হ'ব, হয়নে নাই কচোন? সিহঁতৰ ফিউচাৰটোৰ কথাটো এটলিষ্ট ভাব ন। তই বিচাৰ নেকি তোৰ এতিয়া যেনেকুৱা অৱস্থা হৈছে তোৰ বাচ্ছাবিলাকো এনেকুৱা হওক? কি ধুনীয়াকৈ তাতে তই ফৰেনত ছেটেল হৈ যাবি ন। কি ধুনীয়াকৈ বাচ্ছাবিলাক ইমান ভালকৈ ইংলিছত কথা ক'ব, তোৰ নিজৰে ভাল লাগিব। চুলিখিনি ইমান চুটি কৰি কাটিলি যে? মই নাকাটো জাননে দেবুৱে, সি মানে লাম্বা চুলিয়ে বেয়া পায়। কয় কি সপ্তাহে বোলে পাৰ্লাৰ যাবা। বেয়া লাগিছে নেকি? তই সেই চুলিখিনি একেবাৰে ইমানলৈ পৰা, সি যে নহয় এনেকে মানে মোক চুলিখিনি কাটিব নিদিয়ে, সি বোলে দীঘল চুলিয়ে ভাল পায়। জানিছিলো মই সিয়ে হ'ব এই কালপ্ৰিটটো মানে। এইবোৰ মানে কি চা, সিটো পইচাটো মিলাব নোৱাৰে ন, তোক কেনেকে দিব তোক পাৰ্লাৰৰ খৰচা? তই মোক বিশ্বাস কৰ নে নাই কচোন? তোৰ নাম্বাৰটো ল, জাষ্ট হাই বুলি এটা মেছেজ দি দে, তাৰপিছত চাবি সি নিজে কথা পাতিব। ক'ত ফাঁচি আছ তই নহয়? অকমান ভৰিখন চাবিচোন। মানে ঘৰৰ চব কাম তই কৰিব লাগে চাগে, সেইকাৰণে মেইডৰ নিচিনা অৱস্থা হৈছে তোৰ। তাৰ ঘৰত বুজিছ 5 জনীকৈ মেইড আছে। লাইফটো মানে তই ভাবি চা খালি। তই পুৰা সপ্তাহে উইকেণ্ডত পাৰ্টি কৰিবলৈ যা, মুভি চাবলৈ যা, আউটিঙত গৈয়ে থাক মানে। মই যাওঁ দে আৰু বুজিছ, ভাত নাখাওঁ দে, লগ পাম আৰু বুজিছ, ভালদৰে থাকিবি। আৰু নাম্বাৰটো দিছোঁ যে মেছেজ কৰিবি তাক, বহুত ইণ্টাৰেষ্টিং ল'ৰা হয় কিন্তু। পিছত মোক থেংক ইউ কবি তই। হ'ব দে, পাৰ্টি দি দিবি মোক বুজিছ। যাওঁ দে এতিয়া।